हेलो स्टूडेंट्स सो আমি লাস্ট ক্লাস করেছিলো লগারিথমিক ডিফারেন্সিয়েশন হয় তো ক্লিয়ার হয়েছিল হয়তো না ভালেখিনি দিয়া হয়েছিল তাতে তো চাবা এটা মই এটা লাস্ট এটা এক্সাম্পল দিওঁ সাপোজ তোমাক দিয়া আছে ধৰি লোৱা y ইজ ইকুৱেল টু তোমাক দিয়া আছে ধৰা x স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ 3 আৰু তাৰ লগত দিয়া হ'ল x প্লাছ 2 ঠিক আছে সাপোজ তোমাক ইয়াতে dy dx উলিয়াব লাগে हाँ dy dx উলিয়াব লাগে তো ইয়াত তুমি বেলেগ বেলেগ মেথড ইউজ কৰিব পাৰিবা ঠিক আছে বেলেগ বেলেগ মেথড যেনেকুৱা তুমি চাবা মই লিখিলোঁ মেথড 1 হা y ইজ ইকুৱেল টু যেনেকুৱা আছে যেনেকুৱাকৈ আছে টুৱাইছ এক্স প্লাছ 3 তাৰ লগত আছে x প্লাছ 2 হয় মাল্টিপ্লাই কৰা মাল্টিপ্লাই কৰিলে পাবা কি x কিউব মাইনাছ টুৱাইছ এক্স স্কোৱাৰ প্লাছ থ্ৰাইছ এক্স ঠিক আছে টুৱাইছ এক্স স্কোৱাৰ then minus 4x plus 6 হয় তো ইয়াতে তুমি চাবা plus 2x x square minus 2x square cancel আমি পালো x cube then minus x plus 6 এটা তুমি ডেরিভেটিভ করব দিবা না dy dx equal to 3x square minus 1 সো এটা আমার অ্যানসার হয়ে গেল এটা আমার মেথড 1 লিখিলো হ্যাঁ এটা আমি কি কইলো যে দুটা প্রোডাক্ট করে দিলো है ना প্রোডাক্ট করে আমি এটারে করব পাইলো এটা চাবা মেথড 2 মতে আমি ঠিক আছে মেথড 2 এটো হব মেথড 2 মতে চাবা y আছে x স্কোয়ার মাইনাস টুৱাইছ এক্স প্লাস 3 আৰু তাৰ লগত আছে x প্লাস 2 এতিয়া যদি আমি হেতু প্ৰডাক্ট যেটো রুল আছিলে হয় না এই প্ৰডাক্ট রুল uv তেতিয়া আমি কি কৰিছিলো dy dx কেনেকৈ কৰিছিলো যে x স্কোয়ার মাইনাস টুৱাইছ এক্স প্লাস 3 এটো ৰাখি ডেৰিভেটিভ কৰিছিলো কাক x plus 2 then plus লিখি x plus 2 ৰাখিব লাগে x plus 2 ৰাখিব লাগে হয় আৰু ডেৰিভেটিভ কৰিব লাগে x plus 2 আৰু ডেৰিভেটিভ কৰিব লাগিব x স্কোয়ার minus টুৱাইছ x plus 3 হয় সো আমি পাও x স্কোয়ার minus টুৱাইছ x plus 3 এটা সোয়া x plus 2 ডেরিভেটিভ ইকুয়াল টু 1 পাবা প্লাস x plus 2 এটা ডেরিভেটিভ করা x স্কোয়ার মানে টুৱাইছ এক্স আৰু টুৱাইছ এক্স মানে 2 বুঝিবা এখানলৈকে এটা মাল্টিপ্লাই কৰা মাল্টিপ্লাই কৰিলে কি হয় চাবা x স্কোয়ার মাইনাস টুৱাইছ এক্স প্লাস 3 এটা মাল্টিপ্লাই কৰিলে প্লাস 2x স্কোয়ার হয় না তাৰপিছত হৈ আছে ৰবা মই কিবা ভুল কৰিলো নেকি x স্কোয়ার মাইনাস টুৱাইছ এক্স x প্লাস 2 ঠিক আছে না x plus 2 ঠিক আছে তাৰপিছত হ'ব তোমাৰ ইয়াতে কোনটো কৰিলো টুৱাইছ এক্স স্কোয়ার আচ্ছা মাইনাস 4x না প্লাস 4x প্লাস 4x এটা মাইনাসটো লট কৰিম মাইনাস টুৱাইছ এক্স আৰু হৈছে মাইনাস 4 ঠিক আছে সো আমি কও বাৰু কি 2x স্কোয়ার আৰু x স্কোয়ার 3x স্কোয়ার হল 3 আৰু এখানে আছে মাইনাস 4 তো আছে মাইনাস 1 হল মাইনাস টুৱাইছ এক্স আৰু প্লাস 4x এবিলাক কেনসেল হয় এখানে কেনসেল আৰু এখানে হল না এনসারটো সেম আহিল থ্ৰাইছ এক্স স্কোয়ার মাইনাস 1 এটো থ্ৰাইছ এক্স স্কোয়ার মাইনাস 1 তো আমি এই মেথড এপ্লাই কৰিও কৰিব পাৰো এতিয়া আমি থার্ড মেথড কৰিম কি এই যেটো মাত্ৰ শিকিলো লগাৰিথমিক ডিফাৰেন্সিয়েশন হয় না লগাৰিথমিক ডিফাৰেন্সিয়েশন এটো কৰি চাও এটো দি মিলে নাকি চাবা আমাক y দিয়া আছিল x স্কোয়ার মাইনাস টুৱাইছ এক্স প্লাস 3 আৰু তাৰ লগত আছিল x প্লাস 2 হল এতিয়া যদি আমি লগ লওঁ log y is equal to ইয়াতে তোমাৰ হ'ব log x স্কোয়ার মাইনাস টুৱাইছ এক্স প্লাস 3 তাৰ লগত মাল্টিপ্লাই হৈছে x প্লাস 2 এদৰে হ'ব সো নেক্সট লাইন টু কৰিবা কি যে log a প্লাস হল প্লাস log b হয় না এটা তুমি কৰিবা কি ডেরিভেটিভ কৰিবা এতিয়া ঠিক আছে এটা তুমি ডেরিভেটিভ কৰা ডেরিভেটিভ কৰিলে এটো হ'ব তোমাৰ 1/y আকৌ y ডেরিভেটিভ বাৰে বাৰে কৰি আছো এইবিলাক না এইবিলাক তুমি বাৰে বাৰে কৰি আছো আৰু এই log x বুলি ভাবিলে আমি পাম 1/x সো এখানে আকৌ ডেরিভেটিভ কৰিব লাগিব না এটো x নহয় কাৰণে সো আমি পাম টুৱাইছ এক্স মাইনাস 2 ঠিক আছে বুঝিলা প্লাস একেদৰে এটো কৰিম 1/x plus 2 হ'ব হয় আকৌ x plus 2 ডেরিভেটিভ কৰিলে 1 পাম সো ইয়াৰ পৰা তুমি পাবা dy dx is equal to এটা কি y মাল্টিপ্লাই হ'ব না এতে y মাল্টিপ্লাই হ'ব
আৰু এইখিনিত পাবা তুমি 2x minus 2 2x minus 2 minus 2 divided by x square minus twice x plus 3 আৰু তোমাৰ ইয়াত আছে প্লাছ 1 by x plus 2 হল এটা তুমি অলপ যদি সিম্পলিফাই কৰা যেনেকৈ ইয়াতে তোমাৰ y মানে কি y মানে আছে হয় y মানে y ৰ মান কি আছিল তুমি চোৱা y ৰ মান আছিল x square minus twice x plus 3 তাৰ লগত মাল্টিপ্লাই আছিল x plus 2 তো ইয়াতে তুমি যদি বহাই দিয়া x square minus twice x plus 3 তাৰ লগত বহাই দিয়া x minus 2 আসলতে এখানতে অ্যান্সার বুলি কব পাৰো কিন্তু আমি যদি আমি মিলাব খুঁজো যে অ্যান্সার বিলাক মিলছে নাকি তেতিয়া অলপ কৰিব লাগিব না এখানে আছে x square minus twice x plus 3 আছে আৰু ইয়াতে আছে x plus 2 1 মাল্টিপ্লাই কৰিলে কেনসেল যাব থাকিব twice x minus 2 আৰু x minus 2 একেদৰে ইয়াতে মাল্টিপ্লাই কৰিলে x plus ৰবা এটো প্লাস আছে ন এটো প্লাস আছে x plus 2 বৰবাদ ভুলল কৰিলো নাকি আকৌ log x plus 2 x plus 2 x plus 2 ইয়াতে x plus 2 হ'ব মই লিখতে ভুল কৰিছো ইয়াতে x plus 2 হ'ব এখানে x plus 2 হ'ব এখানে হনা x plus 2 আছিল তো চোৱাচোন x plus 2 আছিল না x plus 2 আছিল সো আমাৰ x plus 2 বহাই দিলো এটা মাল্টিপ্লাই কৰিলে তুমি চোৱা x plus 2 কেনসেল থাকিব ইয়াতে x square minus twice x plus 3 এটা তুমি যদি এখানে ব্রেক করা তুমি পাবা twice x square then plus 4x minus twice x minus 4 plus x square minus twice x plus 3 এটা তুমি ক্যালকুলেট করা যেটা হবে তোমার 3x square plus 4x minus twice x minus twice ক্যান্সেল এবিলাক আর minus 4 plus 3 minus 1 সো অ্যানসার তো সেম আই আছে তো তোমালোকে কনফিউজ হওয়ার দরকার নাই হ্যাঁ যে কোনটো মেথড এপ্লাই করিম লগারিথমত যাম নাকি প্রোডাক্ট রুল ইউজ করিম না ডাইরেক্ট মাল্টিপ্লাই করি আর ডেরিভেটিভ করিম কোনো প্রবলেম নাই তুমি যিকোনো মেথড এপ্লাই কৰিব পাৰা ঠিক আছে তো এইদৰে যদি মাল্টিপ্লাই হৈ থাকে যদি বেসিকে মাল্টিপ্লাই থাকে তেতিয়া কি হয় আমি কৈছিলো কি লগারিথম লব লাগে লগারিথমৰ কথা কিয় কৈছিলো কাৰণ লগারিথম ললে অলপ ইজিলি সলভ কৰিব পাৰো এটো ধৰা অলপ দেখাত ডাঙৰ লাগিছে কাৰণ মই আমি কি এই আনসারটো মিলাব ইচ্ছা আছিল সেই কাৰণে হে কৰিছো সিম্পলিফাই কৰিছো হয়না কিন্তু আগতে এই ডেরিভেটিভ কোন হৈ যায় এটা তো ইয়াতে দুটা আছে যদি তোমাৰ ইয়াতে 5-6টা থাকে তেতিয়া তো তোমাৰ ইমান মানে প্ৰডাক্ট রুল কৰিব নোৱাৰিবা ডাঙৰ হৈ যাব তেতিয়া তুমি লগাৰিথম ইউজ কৰিব লাগিব তো ইয়াতে মই এইটো কথা ক'ব খুজিছো যে তুমি যিকোনো মেথড এপ্লাই কৰিব পাৰা যিকোনো মেথড ঠিক আছে দুটা মাল্টিপ্লাই হৈছিল তুমি মেথড 1 আমি কি কৰিলো যে মাল্টিপ্লাই কৰি লৈছো তাৰ পিছত আমি ডেরিভেটিভ কৰিছো হয় মেথড 2 তে আমি কি কৰিলো যে দুটা মাল্টিপ্লাই আছে আমি কি কৰিলো এই এটা ৰাখি আনটো ডেরিভেটিভ এটা ৰাখি আনটো ডেরিভেটিভ মানে প্ৰডাক্ট রুল যেটো হয় হেতু কৰিলো আৰু এটা আমি লগাৰিথমিক ডিফাৰেন্সিয়েশনত কৰি দিলো বুজিলা তোমালোকে 5.5 এক্সারসাইজ খিনি কৰি চাবা মই বাৰে বাৰে কৈ আছো 5.5 এক্সারসাইজটো কৰি চাবা আৰু তাৰ পিছত মই আকৌ 5.5 এক্সারসাইজৰ ভিডিঅ'বোৰ বনাম তেতিয়া তোমালোকে মিলাই চাবা যদি কৰবাত কনফিউজ হৈ থাকে তোমালোকে উলাই দেখা যে কোত কনফিউজ হৈ আছে যাতে যেতিয়া আকৌ ভিডিও দিম তোমালোকে যাতে মিলাব পাৰা যে মানে তোমালোকে নিজে বুজি পাইছা না হেতু তুমি নিজে বুজি পাবা যে তোমাক কিমানখিনি শিকিছা হয় না আৰু যদি তোমালোকে ভিডিও কমপ্লিট কৰা না আগত ভিডিওবোৰ কমপ্লিট কৰিব লাগিব কিন্তু মই কিন্তু বাৰে বাৰে কৈ আছো এই ধৰণৰ ভিডিওবিলাক কমপ্লিট কৰা তাৰপিছত তুমি এক্সারসাইজত যোৱা চাবা বহুত ইজি হয় হ'ব নেক্সট আৰম্ভ কৰো এতিয়া তো নেক্সট লিখিবা নেক্সট হ'ব চাবা নেক্সট টপিক হৈ আছে ডেৰিভেটিভস অফ ফাংশন ইন প্যাৰামেট্ৰিক ফৰ্ম প্যাৰামেট্ৰিক ফৰ্ম তোমালোকে ফাৰ্ষ্টত পাইছিলা প্যাৰামেট্ৰিক ফৰ্ম তোমাৰ যেতিয়া এই পঢ়িছিলা সার্কেল প্যারাবোলা হয় না অধিবৃত্ত বৃত্ত এইবিলাক যে পঢ়িছিলা তাতে এইটো পাইছিলা প্যাৰামেট্ৰিক ফৰ্মস তো প্যাৰামেট্ৰিক ফৰ্মটো কেনেকুৱা তুমি চাবা x আৰু y দুটা বেলেগ বেলেগ কৈ দিয়া থাকে x ইজ এ ফাংশন অফ সাম t y ও কি বুজায় বেলেগ এটা ফাংশন বুজায় t ৰ ফাংশন ধৰি লোৱা t জায়গাত বেলেগো হ'ব পাৰে মানে x ও এটা ফাংশন হয় t ৰ y ও হয় এটা t ৰ ফাংশন t বুলিলে হয় এটো তোমাৰ থিতাও হ'ব পাৰে বেলেগো হ'ব পাৰে আৰু মই t এক্সাম্পল হিচাপত লৈ আছো তেতিয়া এই যেটো t লিখি আছো এই t কোৱা হয় প্যাৰামিটাৰ তোমালোকে বৃত্তত পাইছিলা না প্যাৰামেট্ৰিক ইকুৱেশ্যন অফ এ সার্কেল প্যাৰামেট্ৰিক ইকুৱেশ্যন অফ প্যাৰাবোলা তো ইয়াতে t কোৱা হয় প্যাৰামিটাৰ ঠিক আছে তো ইয়াতে হেতু ইমান নহয় আৰু
তাৰমানে ইয়াতে তোমাৰ পেৰামেট্ৰিক ইকুৱেশ্যন দিয়া থাকিব হা আৰু তোমাৰ ডেৰিভেটিভটো উলিয়াব লাগিব যেনে এক্সাম্পল এটা তুমি চোৱা মই এটা এক্সাম্পল লওঁ যে ছাপ'জ তোমাক এক্সৰ ভেলু দিলে এ কছ থিতা মানে থিতাৰ ফাংচন দিছে মই আগত যেনেকুৱা টিৰ ক'লোঁ তেনেকুৱাকৈ এইটো এক্সটো কিছু কি থিতাৰ ফাংচন তোমাক ক'লে যে ৱাইৰ ভেলুটো আছে ধৰা এ চাইন থিতা এইখিনি কৈ দিলে বুজি পালা এক্স ইজ এ ফাংচন অফ থিতা ৱাই ইজ অলছ' এ ফাংচন অফ থিতা বুজি পালা এতিয়া তুমি যদি ডিৰাইভেটিভ কৰা এক্সক যদি ডিৰাইভেটিভ কৰা হয় না এক্সক যদি ডিৰাইভেটিভ কৰা তুমি কিয়ে দি কৰিবা যদি যিহেতু তোমাৰ এক্সটো হৈছে থিতাৰ ফাংচন তো তুমি থিতা দি কৰিব পাৰিবা ডেৰিভেটিভ উইথ ৰেচপেক্ট টু থিতা ঠিক আছে তো ডেৰিভেটিভ কৰিলে এ এইটো হ'ব তোমাৰ মাইনাছ চাইন থিতা ডেট মিনছ মাইনাছ এ চাইন থিতা বুজি পালা হা ইয়াতে কেৱল তোমাৰ পেৰামেট্ৰিক ইকুৱেশ্যনটোহে লাগিব ইমান তোমাৰ জানিব লগা নাই ইয়াতে তোমালোকে ফাৰ্ষ্টত পেৰামেট্ৰিক ইকুৱেশ্যন শিকি আহিছে অলৰেডি একেদৰে তুমি চাবা ডি ৱাই ডি থিতা ৱাইৰ থিতাৰ ফাংচন সেইকাৰণে আমি থিতা দি আমি ডেৰিভেটিভ কৰি আছোঁ উইথ ৰেচপেক্ট টু থিতা চ' এইটো পাবা এ চাইন থিতাৰ ডেৰিভেটিভ কছ থিতা বুজি পালা এইখিনিলৈকে এক্স ইজ এ ফাংচন অফ থিতা চ' আমি উলিয়াইছোঁ ডি এক্স ডি থিতা আকৌ ৱাই ইজ এ ফাংচন অফ থিতা চ' আমি উলিয়াইছোঁ ডি ৱাই ডি থিতা ঠিক আছে এতিয়া ছাপ'জ আমি এতিয়া উলিয়াম ডি ৱাই ডি এক্স উলিয়াম ছাপ'জ যে ডি ৱাই ডি এক্স উলিয়াম তো ডি ৱাই ডি এক্সক তুমি এইদৰে লিখিবা ডি ৱাই বাই ডি থিতা ডি এক্স বাই ডি থিতা লিখিব পাৰোঁ না কোনো অসুবিধা হ'ব এইকাৰণে মই ডি থিতা ডিভাইড কৰি দিলোঁ ওপৰত আৰু তলত হয় না এতিয়া তুমি যদি কৰা ডি ৱাই ডি থিতাৰ ভেলু কি আছে এ কছ থিতা আৰু ইয়াতে আছে তোমাৰ এ মাইনাছ চাইন থিতা এ কেঞ্চেল তো মাইনাছ কট থিতা এইদৰে তুমি পালা কি ডি ৱাই ডি এক্সৰ ভেলু হয় না ডি ৱাই ডি এক্সৰ ভেলু কি পালা মাইনাছ কট থিতা এইটো থিতা হিচাপতে থাকিব কাৰণ তোমাৰ এক্স আৰু ৱাই ফাংচন অফ থিতা আছিলে চ' ডি ৱাই ডি এক্সটো তোমাৰ তো ফাংচন অফ থিতাই থাকিব ন ঠিক আছে তো এইদৰে তুমি ডি ৱাই ডি এক্সটো উলিয়াব পাৰিবা এতিয়া তোমাক যদি কওঁ যে ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰ উলিয়াব লাগে তেতিয়া তুমি কৰিবা কি যে ডি ডি এক্স কৰিবা না মাইনাছ কট থিতা হয় নাই মই আকৌ ডেৰিভেটিভ কৰিলোঁ আকৌ ডেৰিভেটিভ কৰিলে এইটো তোমাৰ ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰ হৈ যাব আৰু ইয়াতে তোমাৰ মাইনাছ কট থিতাক ডেৰিভেটিভ কৰিব লাগিব উইথ ৰেচপেক্ট টু এক্স কৰি আছোঁ হা ডি এক্স স্কোৱাৰ লিখিছোঁ কিন্তু চাবা এইবাৰ তোমাৰ কট থিতাক এক্সেদি ডেৰিভেটিভ কৰিব লাগে বুজিবা এইখিনি বুজি লোৱা মাইনাছ বুজি লোৱা চাবা ডি ডি এক্স কৰিব লাগে ভাবি লোৱা তুমি এইটো কট এক্স আছে থিতা হা মই ভাবি লৈছোঁ কট এক্সৰ ডেৰিভেটিভ কোৱা মাইনাছ কছ এক্স স্কোৱাৰ এক্স হ'ল মাইনাছ কছ এক্স স্কোৱাৰ এক্স এইটো এক্স হয় নেকি নহয় সেইকাৰণে আকৌ ডেৰিভেটিভ উইথ ৰেচপেক্ট টু এক্স বুজি পালা আমি কৰি আছোঁ কি মাইনাছ কট থিতাক উইথ ৰেচপেক্ট টু এক্স হিচাপত আমি ডেৰিভেটিভ কৰি আছোঁ হয় না তো এইটো এক্স নহয় কাৰণে আকৌ ডেৰিভেটিভ কৰিব লাগিব না থিতাক এক্সে দি ঠিক আছে চ' এইখিনি পাম মাইনাছ মাইনাছ প্লাছ হৈ যাব তো এইটো কছেক স্কোৱাৰ থিতা এতিয়া ডি থিতা ডি এক্সটো বুজি লোৱা কি কৰিব লাগিব চাবা আমি অলৰেডি উলিয়াইছোঁ ইয়াতে ডি এক্স ডি থিতাৰ ভেলু মাইনাছ এ চাইন থিতা তুমি ইয়াক এইটো লিখিব পাৰিবা না চোৱাচোন 1 বাই ডি এক্স ডি থিতা লিখিব পাৰিম না কাৰণ ওপৰত আমি জানোৱে আমি অলৰেডি আমি উলিয়াইছিলোঁ না ডি এক্স ডি থিতাৰ ভেলু মাইনাছ এ চাইন থিতা চ' ডি থিতা ডি এক্সক যদি আমি এইটো লিখোঁ তেতিয়াতো ভেলুটো বহাই দিব পাৰিম না চ' ইয়াতে তুমি বহাই দিবা কছেক স্কোৱাৰ থিতা ইয়াতে বহাই দিয়া 1 বাই মাইনাছ এ চাইন থিতা বহাই দিলা তেতিয়াহ'লে এনচাৰ কি হ'ব মাইনাছ 1 বাই এ এই চাইনটোৰ ওপৰত গ'লে কছেক চ' এইটো পাবা কছেক কিউব থিতা বাছ এইখিনি এনচাৰ হৈ গ'ল মাইনাছ 1 বাই এ কছেক কিউব থিতা এইদৰে তুমি ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰলৈকে উলিয়াব পাৰিবা বুজি পালা তোমালোকতো এইখিনি আছে ছেকেণ্ড অৰ্ডাৰ ডেৰিভেটিভলৈকে আছে তো এইটোক কোৱা হয় তোমাৰ পেৰামেট্ৰিক ইকুৱেশ্যন যিটো আমাৰ ইকুৱেশ্যন দিয়া আছে এইটোক কোৱা হয় পেৰামেট্ৰিক ইকুৱেশ্যন তাৰমানে থিতা হিচাপত দিয়া আছে পেৰামিটাৰ হৈছে থিতা তো ইয়াতে তোমাৰ ডেৰিভেটিভ এইদৰে কৰিব লাগিব যে পেৰামিটাৰ কি আছে সেই পেৰামিটাৰ হিচাপত তুমি ডেৰিভেটিভ কৰিব লাগিব কৰাৰ পিছত ডি ৱাই ডি এক্সটো উলিয়াবা হ'ল নেক্সট আৰু এটা চাবা আৰু এটা কৰি দিওঁ ধৰি লওক তোমাক দিয়া আছে এক্স ইকুৱেল টু এ টি স্কোৱাৰ ৱাই ইজ ইকুৱেল টু আছে টুৱাইছ এ টি এইটো বুজায় পেৰাবোলা হয় না এইটো পেৰাবোলা বুজায় এইটো পেৰাবোলাৰ ইকুৱেশ্যন বুজায় আগৰটো আছিল কি আগৰটো আছিল তোমাৰ কি এইটো হৈছে চাৰ্কুলাৰ ইকুৱেশ্যন কেনেকৈ বুজি পাবা চোৱা এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ যদি উলিয়াই চোৱা কি হ'ব এ স্কোৱাৰ
কস স্কোয়ার থিতা প্লাস এ স্কোয়ার সাইন স্কোয়ার থিতা হয় না এ স্কোয়ার তো কমন আহি আছে তো এ স্কোয়ার কমন আহিলে আমি পাম কস স্কোয়ার থিতা প্লাস সাইন স্কোয়ার থিতা এইটোতো 1 হয় তেতিয়া আমি পালো কি এ স্কোয়ার তো এক্স স্কোয়ার প্লাস ওয়াই স্কোয়ার ভ্যালু কি পালো এ স্কোয়ার এইটো কি সার্কেল হয় না নাই এখানে এখানে তো সার্কেলের ইকুয়েশন পায় সেন্টারটো হচ্ছে অরিজিন আর রেডিয়াস হচ্ছে এ এতিয়া তোমার যেটো এটো দিয়া আছে x ইকুয়াল টু 80 স্কোয়ার y ইকুয়াল টু আছে টুয়াইস 80 এটা হচ্ছে প্যারাবোলার ইকুয়েশন কেনেকৈ হয় তুমি চোৱা y স্কোয়ার যদি উলিয়াও 4 হ'ব a স্কোয়ার হ'ব t স্কোয়ার হ'ব হয় না সো ইয়াতে আমি যদি 4 a রাখি দিলো আর a t স্কোয়ারক মই ধরে লিখিলো লিখব পারো না সো 4 a t স্কোয়ার মানে কি চোৱা x আছে তো এইটো চোৱা y স্কোয়ার ইকুয়াল টু 4ax তো তুমি এটা কি বুঝাইছে প্যারাবোলার ইকুয়েশন হয় না তো এইটো হচ্ছে প্যারামেট্রিক ইকুয়েশন অফ প্যারাবোলা অধিবৃত্তর সমীকরণ বুঝাইছে ইয়াতে টি হয়েছে প্যারামিটার সো এতিয়া তুমি যদি ডিরাইভেটিভ কৰা এক্সক কি দি কৰিবা টি দি কৰিব লাগিব টি দি ডিরাইভেটিভ কৰিলে টুৱাইস টি দ্যাট মিন্স টুৱাইস এ টি পাবা আকৌ যদি ৱাইক কৰা তেতিয়া হ'ব ডি ৱাই ডি টি ইজ ইকুয়াল টু টুৱাইস এ টি ডিরাইভেটিভ 1 দ্যাট মিন্স টুৱাইস এ এটাকে আমি ক'ব পাৰো ডি ৱাই ডি এক্স dy dx মানে কবা dy dt ডিভাইড বাই dx dt এতিয়া মই t দি কৰি আছো না আগত আছিল থিতা থিতাটো প্যাৰামিটাৰ আছিল সো এই অংকটো তোমাৰ কি হৈছে t হৈছে প্যাৰামিটাৰ আৰু t সাপেক্ষে আমি ডেৰিভেটিভ কৰিছো কিন্তু আমাৰ সাপোজ উলিয়াব লাগে dy dx তেতিয়া হলে আমি কি কৰিম dy dx মানে লিখিম dy dt ডিভাইড বাই dx dt এটা তুমি বহাই দিয়া dy dt এর ভ্যালু কি আছিল টুৱাইস a dx dt এর ভ্যালু টুৱাইস a t তো 1/t এইখিনি হ'ব তোমাৰ dy dx এটা সাপোজ তোমাৰ d স্কয়ার বাই dx স্কয়ার লাগে d স্কয়ার বাই dx স্কয়ার সাপোজ তোমাক এটো লাগে তার মানে কি তুমি ডেরিভেটিভ কব লাগো না ddx অফ 1/t সো তোমার এই লেফট সাইডটো হ'ব d স্কয়ার y বাই dx স্কয়ার এটা তুমি চোৱা 1/x বুলি ভাবি লোৱা আছে 1/t তুমি ভাবি লোৱা 1/x ডেরিভেটিভ কৰিলে কি পাও माइनस 1/x स्क्वायर माइनस 1/x स्क्वायर पाओ लिख लो माइनस 1/x स्क्वायर पाओ ठीक है ना तो हम लिख लो अरे बा माइनस 1/t स्क्वायर किंतु কি আছে t আছে তো ঠিক আকো ডেরিভেটিভ সো আমি পাম মাইনাস 1/t স্কয়ার dt dx এটো সোয়া dx dt করা আছে তার মানে এটা উল্টাই দিলে আমি পাম 1/dx/dt এটা তুমি ভ্যালু বহাই দিবা মাইনাস 1/t স্কয়ার আর 1/dx dt এর ভ্যালু সোয়া কি আছে টুৱাইস at বহাই দিবা টুৱাইস at সো অ্যানসার টু বাবা মাইনাস 1/টুৱাইস at কিউব হৈ গল তো এই দৰে তোমাৰ প্যাৰামেট্ৰিক ইকুয়েশনৰ ডেৰিভেটিভ কৰিব লাগিব হ্যাঁ এই প্যাটাৰ্ণত কৰিব লাগিব প্ৰথমতে চাবা তুমি ইয়াতে প্যাৰামিটাৰটো কি সেই প্যাৰামিটাৰ হিচাপত ডেৰিভেটিভ কৰিব লাগিব dx dt dy dt দুটাক সেপাৰেটলি ডেৰিভেটিভ কইলা তাৰপিছত তোমাৰ লাগিব dy dx তো dy dx উলিয়াওতে তুমি কি কৰিবা কি এই প্যাৰামিটাৰ যেটো আছে হেতুতে ডিভাইড কৰিলে হল dt dt তাৰপিছত তোমাৰ এই ভ্যালুগুলো বহাই দিলা হল তোমাৰ dy dx পাই গল এটা তোমাৰ যদি dy d স্কয়ার বাই dx স্কয়ার তাৰ মানে সেকেন্ড অর্ডার ডেরিভেটিভ যদি লাগে তেতিয়া তুমি এই দৰে কৰিবা ডেরিভেটিভ কৰাৰ পিছত ইয়াতে তুমি চাবা dt dx এই dt dx এই ইয়াতে পৰা পাবাই তুমি প্ৰত্যেক অংকতে পাবা বহাই দিলে আনসারটো আহি যায় বুজি পালা এখানলৈকে কোনো অসুবিধা দিয়া এটা एग्जांपल লিখো লেখা एग्जांपल লিখিবা if x equal to a আৰু ইয়াতে লিখিবা থিতা প্লাস sin থিতা and y is equal to a 1 minus cos theta এখানে আছে find dy dx suppose তোমাক dy dx লগে উলিয়াব দিয়া হল তো তুমি ইয়াতে চাবা তুমি ইয়াতে কি যে ফার্স্ট প্যারামিটারটো কি থিতা হয় x is a function of theta y is a function of theta ইয়াতে a টো কনস্ট্যান্ট হয় এতিয়া আমি কৰিম কি dx d theta উলিয়াম তার মানে ডেরিভেটিভ করিম উইথ রেসপেক্ট টু থিতা থিতা হিসাবত ডেরিভেটিভ কৰি আছো হৈ গল dy d থিতা উলিয়াম তেতিয়া হ'ব কি a এটা হ'ব তোমাৰ 0 আর এটা হ'ব তোমাৰ মাইনাস sin থিতা তো মাইনাস sin থিতা হলে এটা প্লাস হৈ যাব দ্যাট মিন্স a ইনটু sin থিতা বুঝি পালা এখানলৈকে হ্যাঁ এতিয়া আমি উলিয়াম
ডি ৱাই ডি এক্স উলিয়াম। চ' আমি ক'ব পাৰোঁ না যে ডি ৱাই বাই ডি থিতা ডি এক্স বাই ডি থিতা। চ' তুমি বহাই দিয়া ডি ৱাই ডি থিতাৰ ভেলু এ চাইন থিতা আৰু ইয়াতে তোমাৰ ডি এক্স ডি থিতাৰ ভেলু হ'ব 1 প্লাছ কছ থিতা হ'ল। এতিয়া তুমি ইয়াত এনে অংকটো হৈ গ'ল। এতিয়া তুমি ইয়াতে কি কৰিব পাৰা, এ কেঞ্চেল কৰিব পাৰা আৰু ইয়াতে অলপ চিম্প্লিফাই কৰিব পাৰিবা। কেনেকুৱা চিম্প্লিফাই কৰিবা চোৱা, চাইন থিতাক তুমি লিখিব পাৰা না যে 2 ইনটু চাইন থিতা বাই 2 কছ থিতা বাই 2 লিখিব পাৰোঁ চাইন টুৱাইচ থিতাৰ ফৰ্মুলা মতে 2 চাইন থিতা কছ থিতা হয় না। একেদৰে 1 প্লাছ কছ টুৱাইচ থিতা থাকিলে আমি লিখোঁ না যে 2 কছ স্কোৱাৰ, সেইটো লিখোঁ। ইয়াতে থিতা আছে কাৰণে থিতা বাই 2 দিলোঁ। 2 কেঞ্চেল, এটা কছ কেঞ্চেল, তো থাকিব চাইন বাই কছ হয় না। চাইন বাই কছ থাকিব না নাই, এটা কছ কেঞ্চেল কৰি দিলে চাইন থাকিব, তল থাকিব কছ, 2টো কেঞ্চেল কৰিলোঁ। তো 10 থিতা বাই 2, তো ডি ৱাই ডি এক্সৰ ভেলু পালা 10 থিতা বাই 2। বুজি পালা এখানলৈকে? এতিয়া তোমাক যদি কুৱেশ্যনত কওঁ যে ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰ উলিওৱা, তুমি কৰিবা কি, আকৌ ডেৰিভেটিভ কৰিবা ন, যে ডি ডি এক্স অফ ডি ৱাই ডি এক্স আৰু ইয়াতে কৰিম ডি ডি এক্স অফ 10 থিতা বাই 2। চ' তোমাৰ লেফ্ট ছাইডটো হৈ আছে ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰ আৰু ইয়াতে তুমি কি ভাবিবা 10x ভাবি লোৱা 10xৰ ডেৰিভেটিভ কোৱা চেক স্কোৱাৰ এক্স, এইটো এক্স নহয়, তাৰমানে আকৌ ডেৰিভেটিভ থিতা বাই 2। চ' এইখিনি তুমি ক'ব পাৰিবা চেক স্কোৱাৰ থিতা বাই 2। এতিয়া তুমি থিতা বাই 2 ডেৰিভেটিভ কৰিলে চাবা হাফ হ'ব আৰু ডি থিতা ডি এক্স হ'ব, ঠিক আছে। তো তুমি পাবা হাফ ইনটু চেক স্কোৱাৰ থিতা বাই 2 আৰু ডি থিতা ডি এক্সক তুমি এইদৰে লিখিব লাগিব, প্ৰত্যেক অংকতে ছেইম হ'ব ডি এক্স ডি থিতা, এইদৰে তুমি লিখিলে হ'ল। এতিয়া তুমি বহাই দিয়া, ভেলু বহাই দিবা হাফ চেক স্কোৱাৰ থিতা বাই 2 1 বাই ডি এক্স ডি থিতাৰ ভেলু চোৱা কি আছিলে, এইটো আছিলে এ 1 প্লাছ কছ থিতা, বহাই দিয়া এ 1 প্লাছ কছ থিতা। এতিয়া তুমি আৰু এটা লাইন লিখিব পাৰিবা যে হাফ চেক স্কোৱাৰ থিতা বাই 2 এ 1 প্লাছ কছ তাক লিখিব পাৰা 2 কছ স্কোৱাৰ থিতা বাই 2 আগৰ নিচিনাকৈ। চ' পাবা 1/4 এ চেক স্কোৱাৰ থিতা বাই 2, চৰি চেক পাৱাৰ 4 হ'ব হয় না, চেক পাৱাৰ 4 হ'ব। ওপৰত গ'লে এইটো তোমাৰ হ'ব চেক পাৱাৰ 4, এইটো 2 আছে, এইটো 2 আছে, কছটোৰ ওপৰত গ'লে চেক স্কোৱাৰ হয়, তো এইটো চেক পাৱাৰ 4 থিতা বাই 2। বুজি পালা এখানলৈকে? তো এইদৰে তোমাৰ উলিয়াব লাগিব হা, ডি ৱাই ডি এক্স যদি লাগে এইখিনিতে শেষ, আৰু তোমাৰ ডি স্কোৱাৰ বা ডি এক্স স্কোৱাৰ লাগে তেতিয়া এইদৰে এই নিয়মত কৰি যাবা। এতিয়া কুৱেশ্যনত তোমাক যদি আকৌ এনেকৈ দিয়া হয়, আকৌ যদি তোমাক দিয়া হয় যে ইয়াতে তোমাক দিলে যে ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰ এট থিতা ইজ ইকুৱেল টু 0, তোমাক এইদৰে কৈ দিলে এট থিতা ইকুৱেল টু 0 দিব পাৰে না, যে থিতাৰ ভেলু কিবা এটা তোমাক দি দিলে, কৈ দিলে যে এই থিতাৰ ভেলুটোত ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰ ভেলু কি, তো তুমি কৰিবা কি যে ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰ এট থিতা ইকুৱেল টু 0 লাগে। চ' আমি কি কৰিম, 1/4 এ চেক পাৱাৰ 4 থিতা বাই 2, এইটো আমাৰ এনচাৰ আছিলে না ডি স্কোৱাৰ ৱাই বাই ডি এক্স স্কোৱাৰ। ইয়াতে আমি কি কৰিম, এই থিতাৰ ভেলুটো 0 বহাম, থিতাৰ ভেলুটো 0 ইয়াতে পুট কৰিম। চ' আমি পাম 1/4 এ চেক পাৱাৰ 4 0, চেক 0 কিমান হয় 1, গতিকে আমি এনচাৰ পাম 1/4 এ, ঠিক আছে 1/4 এ। তো কুৱেশ্যনটো তোমাৰ যিকোনো হ'ব পাৰে হা, মই একেটা অংকতে গোটেইকেইটা একেলগে কৰি দিলোঁ। তোমাৰ কুৱেশ্যনটো কি কি হ'ব পাৰে চোৱা, তোমাক কেতিয়াবা ডি ৱাই ডি এক্স লৈ দিব পাৰে, তোমাক ক'ব পাৰে ডি স্কোৱাৰ বাই ডি এক্স স্কোৱাৰ, এইটো ক'ব পাৰে, নাইবা তোমাক ক'ব পাৰে যে এটা পাৰ্টিকুলাৰ পইণ্টত ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰৰ ভেলু কিমান, এইটো ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰ হ'ব, মই দিয়াই নাই এইটো স্কোৱাৰটো, এইটো তোমাৰ স্কোৱাৰ হ'ব, ঠিক আছে। তো এটা পাৰ্টিকুলাৰ পইণ্টতো তোমাক ডেৰিভেটিভ কৰিব দিব পাৰে। ইয়াতে যেনেকুৱা মই ডি ৱাই ডি এক্সৰ ভেলু পাইছোঁগৈ 10 থিতা বাই 2, এতিয়া তোমাক যদি 10 0 ডিগ্ৰীত কওঁ যে ডি ৱাই ডি এক্স যদি কওঁ যে থিতা ইকুৱেল টু 0 হ'লে ডি ৱাই ডি এক্সৰ ভেলু কিমান, তুমি কি কৰিবা ইয়াতে লৈ বহাই দিবা, থিতাৰ জেগাত 0 ডিগ্ৰী বহাই দিবা, বহাই দিলে 10 0 তো 0 হয়, তেতিয়া তোমাৰ ডি ৱাই ডি এক্স 0 হৈ যাব।
তো এটা পাৰ্টিকুলাৰ পইণ্টতো তোমাৰ ডেৰিভেটিভ উলিয়াই দিব পাৰে, হয় না? কুৱেশ্যনটো যিকোনো হ'ব পাৰে, ঠিক আছে? তো এইখিনি হৈ আছে তোমাৰ পেৰামেট্ৰিক ফৰ্মৰ ইকুৱেশ্যন। এতিয়া তোমালোকে যদি ইচ্ছা কৰা হা 5.6 তোমালোকৰ যিটো এক্সাৰচাইজ আছে 5.6 ট্ৰাই কৰিব পাৰা, তোমালোকে চাবা পাৰিব লাগে 5.6 এক্সাৰচাইজখিনি। মই কিন্তু কৰি দিম হা, তুমি পাৰ্ট কৰি তোমাৰ এই এক্সাৰচাইজ 5.2 5.3 মই গোটেইকেইটাই কৰাই যাম, ঠিক আছে? গোটেইকেইটাই তোমালোকক এনচাৰবিলাক কৰাই যাম। কিন্তু মই তোমালোকক এতিয়া কি কৈ আছোঁ যে এইখিনি যে বুজালোঁ, তোমালোকে ট্ৰাই কৰা 5.6 এক্সাৰচাইজখিনি ট্ৰাই কৰা, হয় না? যিটো তোমালোকৰ 5.6 এক্সাৰচাইজ আছে তোমালোকে কৰি চোৱাচোন পাৰা না নাই, তোমালোকৰ এনচাৰ দিয়া আছে তুমি চোৱাচোন কিমানখিনি শিকিলা, হয় না? যেতিয়া কৰিম তেতিয়া তোমালোকে মিলাই চাবা। তো আৰু এটা লিখা এক্সাম্পল, আৰু এটা লিখিবা, লিখা যে ৰ'বা লিখিবা y ইজ ইকুৱেল টু ৰ'বা y ইজ ইকুৱেল টু 12 1 মাইনাছ cos t আৰু লিখিবা x ইজ ইকুৱেল টু 10 1 মাইনাছ 1 নহয় t মাইনাছ sin t, হয়? আৰু ইয়াতে t আছে, টিটো কৈ আছে তোমাক -π/2 পৰা +π/2 এইখিনি কৈ আছে। কুৱেশ্যনটো ক'লোঁ যে ফাইন dy dx, একে হ'ব না? ছেম কুৱেশ্যন হয় নে নাই? কৰাচোন, কৰি চোৱাচোন। তুমি কৰিবা কি, y আছে 12 1 মাইনাছ cos t, তুমি কৰিবা কি ডাইৰেক্ট ডেৰিভেটিভ কৰিবা উইথ ৰেচপেক্ট টু t, কাৰণ t হৈছে পেৰামিটাৰ। চ' এইটো হ'ব 0, এইটো তোমাৰ হ'ব মাইনাছ চাইন, গতিকে 12 চাইন t হৈ গ'ল। এতিয়া তুমি x আছে 10 t মাইনাছ চাইন t, চ' আমি পাম 10, এইটো পাবা তুমি 1 আৰু এইটো পাবা তুমি cos t, ঠিক আছে নে? therefore dy by dx তুমি কি ক'বা, dy by dt ডিভাইড বাই dx by dt, এইখিনিতো ক'বা। চ' dy dt ৰ ভেলু আছে 12 sin t আৰু এইটো আছে তোমাৰ 10 1 মাইনাছ cos t, আগৰ অংকৰ নিচিনাই হৈ আছে না। 12 sin t তুমি লিখিবা 2 into sin t by 2 cos t by 2 লিখিব পাৰা। একেদৰে তুমি লিখিবা 2 sin স্কোৱাৰ t by 2, এইটো আমি সাইন স্কোৱাৰ লিখোঁ না, কাৰণ মাইনাছ আছে। চ' 2 কেঞ্চেল আৰু আমি এইটো কেঞ্চেল কৰিব পাৰোঁ। চ' পাম ইয়াতে পাম 2 দি কেঞ্চেল কৰিলে 6/5, সাইন এটা কেঞ্চেল cos by সাইন থাকিব, পাবা cot t by 2, এইখিনি আছে 6/5 cot t by 2। এটা সাইন কেঞ্চেল তোমাৰ ইয়াতে, এইটো তোমাৰ 2 দি কেঞ্চেল কৰিছোঁ 6 টাইম, এটা তোমাৰ 2 দি কেঞ্চেল কৰিলে 5 টাইম, এটা তোমাৰ 2 কেঞ্চেল, এটা সাইন কেঞ্চেল না, তো cos by সাইন তোমাৰ কি cot, চ' এইটো এনচাৰ হৈ আছে 6/5 cot t by 2, ঠিক আছে না? ছেম প্ৰব্লেম হয় না, ছেম প্ৰব্লেম হয়, তোমালোকে কেৱল প্ৰেক্টিছ কৰিব লাগে। দিয়া নেক্সট লিখা, নেক্সট এটা লিখিবা, লিখা ইফ x is equal to a cos t plus t into sin t, ঠিক আছে? y is equal to a sin t minus t cos t, then find d square y by dx square, এইটো উলিয়াব লাগে। একে হ'ব, প্ৰথমতে তুমি কৰিবা কি dx dt এইটো উলিয়াবা ন। চ' এতিয়া কৰিব লাগিব তোমাৰ d dt cos t প্লাছ t sin t, হয়? চ' তুমি পাবা বুজিবা এইখিনি cos t মানে মাইনাছ sin t, এতিয়া এইখিনি বুজি লোৱা টিৰ লগত মাল্টিপ্লাই হৈ আছে sin t, দুটা মাল্টিপ্লাই হৈ আছে, মাল্টিপ্লিকেশ্যন ৰুল চাবা, টি ৰাখি সাইনৰ ডেৰিভেটিভ কৰিলোঁ প্লাছ সাইন ৰাখি টি ডেৰিভেটিভ, চ' আমি পাম মাইনাছ সাইন টি প্লাছ সাইন টি কেঞ্চেল, টি cos t, এইখিনি হ'ল dx dt। এতিয়া আমি উলিয়াম dy dt, হয়? তো বুজিবা সাইন টি মানে হ'ব
কস টি এতিয়া এইখিনি কৰিম টি ৰাখিলোঁ কছক ডেৰিভেটিভ কৰিলে মাইনাছ সাইন টি প্লাছ এবাৰ আমি ৰাখিম কস টি আৰু টিক ডেৰিভেটিভ কৰিলে 1 হ'ল এ এইটো হৈ আছে তোমাৰ কস টি মাইনাছ আৰু মাইনাছ প্লাছ হৈ আছে টি সাইন টি আৰু হৈ আছে তোমাৰ মাইনাছ কস টি মাইনাছ কস টি প্লাছ কস টি কেঞ্চেল চ' এ টি সাইন টি বুজি পালে এইখিনিলৈকে চেইন ৰুলৰ মতে কৰিলোঁ না ইয়াতেতো চেইন ৰুল ইউজেই হোৱা নাই ডাইৰেক্ট ডেৰিভেটিভ ইউজ হৈছে চ' ডি ৱাই ডি এক্স যেহেতু টিৰ ফাংচন গতিকে আমি ক'ম কি ডি ৱাই বাই ডি টি ডি এক্স বাই ডি টি বহাই দিয়া ভেলুবিলাক বহাই দিবা ডি ৱাই ডি টিৰ ভেলু আছে এ টি সাইন টি আৰু এইটো তোমাৰ আছে এ টি কস টি তাৰমানে হ'ব 10 টি এ টি টি কেঞ্চেল 10 টি বুজি পালে এইখিনিলৈকে না এতিয়া আমি কৰিম কি ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰ উলিয়াম ডি স্কোৱাৰ ৱাই ডি এক্স স্কোৱাৰ তাৰমানে আকৌ ডেৰিভেটিভ কৰিম না চ' আকৌ ডেৰিভেটিভ কৰি ল'ব পাৰা ডি স্কোৱাৰ ৱাই বাই ডি এক্স স্কোৱাৰ এটা তোমাৰ কি হ'ব ডি ডি এক্স অফ 10 টি 10ক ডেৰিভেটিভ কৰিলে পাওঁ চেক স্কোৱাৰ টি আছে তো টিক আকৌ ডেৰিভেটিভ কৰিব লাগিব উইথ ৰেস্পেক্ট টু এক্স হয় এতিয়া ডি টি ডি এক্সক তোমাৰতো আগতে কৈ আছোঁ না এইদৰে লিখিব লাগে হয় না এতিয়া ডি এক্স ডি টিৰ ভেলু ওপৰত আছে অলৰেডি ডি এক্স ডি টিৰ ভেলু এ টি কছ টি বহাই দিয়া এ টি কছ টি চ' আমি পাম 1 বাই এ টি কছটোৰ ওপৰত গ'লে চেক চ' আমি পাম চেক কিউ টি এইখিনি এনচাৰ এইখিনিলৈকে আহে 4 মাৰ্কছ হা সেইবিলাক কুৱেশ্যন আহি থাকে 4 মাৰ্কছ ঠিক আছে তো প্যাৰামেট্ৰিক ইকুৱেশ্যন থাকিলে এইদৰে তোমালোকে ডেৰিভেটিভ কৰিবা সেম মেথড সেম পদ্ধতিতে যাবা তোমালোকে এতিয়া এক্সাম্পলটো যিকোনো হ'ব পাৰে এটা মই ইয়াতে যেনেকুৱা কৈ লৈ আছিলোঁ কি এক্সৰ ভেলু ইমান ৱাইৰ ভেলু ইমান ইয়াতে তোমাক যিকোনো দিব পাৰে না তোমাক কেৱল মেথডটো শিকিব লাগে যে ডি এক্স ডি টি উলিয়াব লাগে ডি ৱাই ডি টি উলিয়াব লাগে তাৰপিছত ডি ৱাই ডি এক্স এইটো লিখি ডি ৱাই ডি এক্সটো পাওঁ একেদৰে ডি স্কোৱাৰ বাই ডি এক্স স্কোৱাৰ ওলাওঁতে আমাৰ কি ডি টি ডি এক্স আহি যায় তো ডি টি ডি এক্সক আমাৰ এইটো লিখিব লাগে 1 বাই ডি এক্স ডি টি আকৌ ডি এক্স ডি টি ভেলু অলৰেডি থাকে সেইটো বহাই দিব লাগে এনচাৰটো আহি যায় তোমাৰ মেথডটোৱে শিকিব লাগে হয় না এক্সাম্পল যিকোনো হ'ব পাৰে তো তোমালোকে ভিডিঅ'বোৰ আগতে ক্লিয়াৰ কৰা হা মই যিটো L1 L2 বুলি লিখি আছোঁ যে এই ভিডিঅ'বোৰ তোমালোকে কমপ্লিট কৰা আৰু যিটো ভিডিঅ'ত যিটো এক্সাৰচাইজৰ কথা কৈ আছোঁ ট্ৰাই কৰাচোন চোৱাচোন পাৰা না নাই যদি তোমাৰ ক'ৰবাত অসুবিধা হৈ আছে থৈ দিয়া মই আকৌ এইটো তোমাৰ ভিডিঅ'বোৰ বনাই থাকিম এক্সাৰচাইজৰবিলাক 5.2 5.3 প্ৰত্যেকটো ভিডিঅ' দিম তো লাষ্ট টপিক তোমাৰ এটা ইয়াতে আছে ডেৰিভেটিভৰ কাৰণে ইনভাৰ্ছ ফাংচনৰ কাৰণে এতিয়ালৈকে ইনভাৰ্ছ ফাংচন দিয়াই নাই তো ইনভাৰ্ছ ফাংচন সাইন ইনভাৰ্ছ কছ ইনভাৰ্ছ এই ট্ৰিগনোমেট্ৰিক যিবিলাক ইনভাৰ্ছ আছে সেই ইনভাৰ্ছ ফাংচনৰ ডেৰিভেটিভ এতিয়ালৈকে মই দিয়া নাই তো এইটো তোমাৰ লাষ্ট আছে এইটো দিলে মোটামুটি তুমি ক'ব পাৰা লেচনটো প্ৰায় শেষে হয় এতিয়া লাষ্ট এইটো দিলে তেতিয়া তোমাৰ ডেৰিভেটিভ পাৰ্ট শেষ হ'ব তোমাৰ থাকিব কণ্টিনিউটি যিটো তোমাৰ ষ্টাৰ্টিঙত আছিল 5.1 কণ্টিনিউটি হয় না অবিচ্ছিন্ন তো সেইটো তোমাৰ ইমান নাই আৰু অবিচ্ছিন্নত অলপতে বুজি যাবা তো সেইটো তোমাৰ লাষ্টত শিকাই লেচনটো ক্লোজ কৰি দিম একদম তোমাৰ চাবা প্ৰিভিয়াছ কুৱেশ্যনবোৰ চাবা কেনেকুৱা কুৱেশ্যন আহে ঠিক আছে আজি হ'ব না দিয়া থেংক ইউ